এয়া সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আমাৰ কালজয়ী উপন্যাস অপু চেণ্টুদাৰ চৰিত্ৰৰ সৃষ্টি কৰি সমগ্ৰ অসমৰ ৰাইজৰ পাঠকসকলৰ সাহিত্যপ্ৰেমীসকলৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা আমাৰ সকলোৰে মৰমৰ চেনেহৰ সাহিত্যিক এয়া বদ্ৰিজ্য বৰুৱা তেখেতক আমি আজি মঞ্চত পাই খুব সুখী হৈছোঁ আৰু শদিয়াবাসী ৰাইজ একেলগে হৈ আমি তেখেতক এখনি প্ৰথমে ফুলাম গামোচাৰে আমি সন্মুখত জনাব বিচাৰিছোঁ। আমাৰ যুৱ সংঘৰ কৰ্মকৰ্তাসকলক তেখেতক এখন ফুলাম গামোচাৰে সন্মান জনাব বিচাৰিছোঁ। আমি তেখেতক এই তালি বজাই তেখেতক উৎসাহ দিওঁ। ফটো তুলি ভাল পোৱা চৰাই চিৰিকটি বিভিন্ন সৰু সৰু জীৱ জন্তু পশু পক্ষী এই ফটো তুলি ভাল পোৱা আৰু এসময়ত কেইবাখনো পেপাৰত ফটোগ্ৰাফাৰ হিচাপে কাম কৰা প্ৰতিষ্ঠিত ফটোগ্ৰাফাৰ মোৰ ভাতৃ প্ৰতিম বন্ধু পাৰ্থ আছে আমাৰ মাজত। পাৰ্থকো আমি এখনি ফুলাম গামোচাৰে আমাৰ যুৱ সংঘৰ তৰফৰ পৰা আমি সন্মান জনাব বিচাৰিছোঁ। আমাৰ যুৱ সংঘ সদস্যই তেখেতক এখনি ফুলাম গামোচাৰে সন্মান জনাইছোঁ। বদ্ৰিজ্য বৰুৱা ডাঙৰীয়াক দুখাৰ ক'বলৈ কৈছোঁ। নমস্কাৰ। সদৌ পাতিদৈ নগাঁও গাঁওবাসী ৰাইজক মোৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই বগেন আৰু পাৰ্থই মোক ফোন কৰি মাতিলে কালি যে আপুনি আমাৰ মোৰ ভালকৈ কথা ক'ব নোৱাৰোঁ দেই, লিখিব পাৰোঁ অলপ চলপ, কথা কোৱাত অকণমান থটা মোজা লাগে। ময়ো আহিম বুলি ক'লোঁ কিন্তু সকলো ঠিকেই আছিলে। মাজতে শুনিলোঁ আপোনালোকৰ ইয়াত এগৰাকী সু গায়কৰ আজি শদিয়া তেখেতৰ বৰলোক প্ৰাপ্তি ঘটিলে, সেইটোৱে অকণমান আনন্দটো উৎসাহত অকণমান চেঁচা পানী ঢালিলে। যি কি নহওক আমাৰ যিটো বাপতি শাওণ বিহু আমি তেনেকৈ পালন কৰি যাব লাগিব। তাৰ মাজতে আপোনালোকৰ মৰম আদৰ দেখি মই খুব ভাল লাগিলে, নিজকে খুব এটা গৌৰৱ অনুভৱ কৰিছোঁ। আপোনালোকৰ একেলগে মিলি জুলি খাম আমি খুব ভালকৈ আনন্দ ফূৰ্তি কৰিম। হয়নে ককাই? বেছি নকৰে আৰু পুনৰ শুভেচ্ছা জনাই ভোগালী বিহু সামৰিছোঁ। নিখিল সিঙে কিবা ক'ব বিচাৰিছে নেকি? আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ বদ্ৰিজ্য বৰুৱা ডাঙৰীয়ালৈ মই এটি প্ৰশ্ন অৱতাৰণা কৰিব বিচাৰিছোঁ। এটি প্ৰশ্ন নহয় সাধাৰণতে, তেওঁৰ লগত মই অন্তৰংগ আলাপহে কৰিব বিচাৰিছোঁ। যিহেতু মই ক্লাছ 8ত পঢ়ি থাকোঁতেই তেওঁৰ উপন্যাস পঢ়ি মই যথেষ্ট আপ্লুত হৈছিলোঁ আৰু মই অনুপ্ৰাণিত হৈছিলোঁ উপন্যাস পঢ়িবৰ বাবে। তেওঁৰ উপন্যাসত যিসমূহ শব্দ তেওঁ ব্যৱহাৰ কৰিছিল আৰু সেই শব্দৰ প্ৰতি মই যথেষ্ট আকৰ্ষিত হৈছিলোঁ আৰু মই তেওঁৰ যিকেইটা চৰিত্ৰ তেওঁ সৃষ্টি কৰিছিল অপু আৰু চেণ্টুদা, সেই উপন্যাসখন আছিল বৃষ্টিৰ আপেক্ষাত। সঁচাই এখন কালজয়ী উপন্যাস। সেই উপন্যাসখন পঢ়ি সেই সময়ৰ সেই প্ৰজন্মই সঁচাই বহুত অনুপ্ৰাণিত হৈছিল, বহুত উৎসাহিত হৈছিল। তেওঁ অসমীয়া লেখক আৰু পঢ়ুৱৈ সমাজলৈ সঁচাই এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছিল সেই সময়ত। তেওঁলৈ মই এই প্ৰশ্নটো কৰিব বিচাৰিছোঁ, ইমান সুন্দৰ দুটা চৰিত্ৰ তেওঁ সৃষ্টি কৰিছিল অপু আৰু চেণ্টুদা। সেই অপু আৰু চেণ্টুদা চৰিত্ৰকেইটা তেওঁ যেতিয়া সৃষ্টি কৰিছিল তেওঁৰ মনত কি অনুভৱ হৈছিল? নে তেওঁৰ ব্যক্তিগত জীৱনৰ সেয়া এক বহিঃপ্ৰকাশ নে অন্য কিবা তেওঁ এক সঁচা কাল্পনিক চৰিত্ৰ? এই কথাটো মই জানিব বিচাৰিছোঁ। এতিয়া মই কি বুলি ক'ম? চাওক, এজন লেখকৰ যদি কিবা এটা লিখে তেওঁৰ 20% বা 30% হ'লেও নিজৰ জীৱনৰ কিবা এটা প্ৰভাৱ পৰিবই। সেইটো যিয়ে যি নহয়, সম্পূৰ্ণ কল্পনাটো কাৰো নহয়, কেতিয়াও নিজৰ এটা প্ৰভাৱ পৰে, সেইটো থাকে। লাষ্ট মই যেতিয়া লিখিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া ময়ো কলেজৰ পৰা মাত্ৰ ওলাইছোঁ আৰু ওলাই মেলি ময়ো তেতিয়া এজন সফল ডেকা আছিলোঁ। গতিকে প্ৰেম বিৰহ এইবোৰ আপোনালোকেও পাইছে, ময়ো পাইছিলোঁ। গতিকে সেইবোৰ অলপ প্ৰতিফলিত হৈছিলে।
তেওঁলোকে অলপ কমেডি হিচাপত লৈ গৈছিলোঁ ভাগ্য ভাল ৰাইজে সেইটো ভাল পালে চবৰ নিজৰ এটা নিজক দেখে নিজৰ প্ৰতিভা দেখা নিচিনাকৈ কথাটো আচলতে তেনেকুৱাই আছিলে এতিয়া আৰু বিশেষকৈ সময় নলওঁ আপোনালোকৰ আৰু আপোনালোকৰ প্ৰতি কিবা কিবি অনুষ্ঠান হেৰি হ'ব আকৌ আপোনাক ধন্যবাদ ধন্যবাদ হয় দাদা নিখিলৰ সুৰতে সুৰ মিলাই ময়ো এষাৰ কথা আপোনাক সুধিব বিচাৰোঁ একেখন উপন্যাসৰে সেই বৃষ্টিৰ অপেক্ষাত আপোনালোকে মোক এইটো কওকচোন আপোনালোকে মানে এখন এখন প্ৰেমৰ উপন্যাস আছিলে হয় হয় প্ৰেমটোত মানে মিলন নাছিলে একেবাৰে সঁচা কথা লাভ কৰি পেলাই দিছিলে হয়নে হয় হয় সেই উপন্যাসখনত মই সুধো আপুনি জীৱনত তেনেকৈ কিবা মানে কিবা তেনেকুৱা কিবা কিবা ঢোকা বা কিটো এনেকুৱা কিবা ঘটিছিলে নেকি আপুনি কওঁতে অলপ চকু পানীকেইটা মোৰ টিপ লৈ গৈ জানিব যেন চকু পানী ওলাইছে আপোনাৰ হ'বও পাৰে আচ্ছা আপুনি যে তেতিয়া বৃষ্টিৰ অপেক্ষাত উপন্যাসখনত বৰষুণৰ অপেক্ষা বৰষুণৰ অপেক্ষাত অপুৰ চৰিত্ৰটোত এনেকুৱা এটা কথা লিখিছিলে যে যেতিয়া মানে সেই বনভোজস্থলীত মানে কিবা এটা হতাহতি হৈ কিবা কিবি হৈ মানে লাজ বা যি মানে চৰম অৱজ্ঞা কিবা কিবি মানে হোৱাৰ পাছত সেইটোক যে এটা মানে এটা কেপচুলৰ লগত তুলনা কৰিছিলে বোলে বাহিৰত দেখিবলৈ মানে ইমান ধুনীয়া ইমান হাঁহিয়ে মানে আপুনি সেই গোটেই ঘটনাখিনিক মানে হাঁহি আৰু মানে ফূৰ্তিৰে আনন্দেৰে বন্ধুত্বৰ সুলভেৰে গ্ৰহণ কৰি ল'লে কিন্তু ভিতৰি নেদেখাকৈ কোনেও নেদেখাকৈ একোনত যে তাৰমানে সেই বিৰহ বেদনাখিনি সাঁচি ৰাখিছিলে সেইটো সঁচাই আপোনাৰ জীৱনত কিবা এটা আছে নেকি বাৰু ধন্যবাদ প্ৰেম থাকিলে বিৰহ থাকিবই হয় নাই আৰু য'ত বিৰহ নাই সেইটো প্ৰেম কিহৰ ধন্যবাদ দাদা ধন্যবাদ হয় হয় খুব ভাল লাগিলে আপোনাক আজি আমাৰ ধন্যবাদ আপুনি আকৌ এবাৰ আপুনি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ গাঁৱলৈ অহাৰ কাৰণে আমি কি দিব পাৰিছোঁ আপোনাক কি দিব আমি নাজানো যদি কিবা ভুল হৈছে আপোনাৰ ক্ষেত্ৰত আমি কৰিলে আপোনাক ক্ষমা বিচাৰিছোঁ আৰু আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি কামনা কৰিছোঁ যে আপুনি আকৌ আমাক ভাল ভাল উপন্যাস গল্প আমাক উপহাৰ দিয়ক তাকে আমি আশা ৰাখিছোঁ হয় হয় ভৱিষ্যতেও আপোনাক আমাৰ মাজত বিচাৰিছোঁ পোৱাকৈ আমি মানে আপোনাক বিদায় দিব বিচাৰিছোঁ অশেষ মৰম আৰু সাদৰেৰে ধন্যবাদ লগতে মানে বন্ধু ভাতৃপ্ৰতিম পাৰ্থক তেওঁকো আমি ধন্যবাদ জনাইছোঁ তেওঁৱে আচলতে প্ৰতিযোগিতা আজি লৈ আহিলে আমাৰ মাজলৈ ধন্যবাদ দিবই লাগিব আৰু আমাৰ বন্ধু পাৰ্থও যাতে ভৱিষ্যতে এই ৱাইল্ড লাইফ ক্ষেত্ৰত বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত যাতে আৰু ভাল কাম কৰে আমি ধন্যবাদ।